আজি চাওক আমাৰ ভাল লাগিছে যে আজি বহু মানুহ আহিছে ইয়াত। আজি এটাই কাৰণ যে এই অঞ্চলৰ মানুহৰ বহুদিনীয়া অভাৱ এটা যে আমাৰ স্থানীয় মানুহৰ যেতিয়া বেমাৰ আজাৰ হয় সেই বেমাৰ আজাৰবিলাক ইয়াত যি চোৱাৰ কাৰণে বাহিৰত যদি কেতিয়াবা যাব লগা হয়, আমাৰ এই অঞ্চলৰ মানুহ দুখীয়া মানুহ তেওঁলোকৰ নিজাববীয়াকৈ যাবৰ ব্যৱস্থা নাই। যে হস্পিটেলত তেতিয়া এখন এম্বুলেঞ্চ যদি থাকে তেতিয়া এই অঞ্চলৰ মানুহৰ সুবিধা হ'ব। আৰু এই সুবিধাৰ কাৰণে যে বহুত দিনৰ পৰা অভাৱ অনুভৱ কৰিছিল আৰু সেইটো কথা মোক জনোৱাত মই মাননীয় আমাৰ সাংসদগৰাকীক এই কথাটো জনাইছিলোঁ। তেখেতে কৈছিল হ'ব, মই দুখীয়া ৰাইজৰ কাৰণে MP হৈছোঁ, গতিকে দুখীয়া ৰাইজৰ যিটো ব্যৱস্থা এই ব্যৱস্থা মই অতি সোনকালে কৰি দিম। আৰু তেওঁক কোৱাৰ পিছত মই ভাবোঁ যে প্ৰায় 6-7 মাহৰ ভিতৰতে আমি এম্বুলেঞ্চখন পাই গৈছোঁ। এইটোৱে আৰু কি ধৰণৰ সুবিধা আছে ছাৰ ইয়াত সকলো ধৰণৰ সুবিধা আছে। আপোনালোকে মানে এখন এম্বুলেঞ্চৰ যি পূৰ্ণাংগ সুবিধা সকলোখিনি সুবিধা ইয়াত আছে। আমি এম্বুলেন্সখন পোৱাৰ কাৰণে নথৈ আনন্দিত হৈছোঁ। আৰু আমি মাননীয় সাংসদ চাহেব আৰু মাননীয় বিধায়ক চাহেব তেওঁলোকক আমি ৰাইজৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। এই গাড়ীখন পোৱাৰ কাৰণে এই অঞ্চলৰ বহুত মানুহৰ দুখীয়া মানুহৰ উপকাৰ হ'ব, চহৰ অঞ্চলৰ মানুহে পাব, সকলোৱে এইটো সুবিধা ভোগ কৰিবলৈ পাব। কাৰণে এই অঞ্চলৰ দুখীয়া একেবাৰে গৰীব মানুহবিলাক আমাৰ ট্ৰিটমেণ্টৰ পৰা বঞ্চিত, মানে বাহিৰত যাব পৰা নাছিল। ট্ৰিটমেণ্ট কৰিবৰ কাৰণে যদি আমাৰ লখিমপুৰ বা গোৱালপাৰা ক'ৰবাত যাব লগা হয়, গুৱাহাটী যাব লগা হয়, তেওঁলোকে যাব নোৱাৰে কাৰণ তেওঁলোকে দুখীয়া মানুহ। কিন্তু সেই কথাটো আমি MP মহোদয়ক জনাৰ পিছত খুব অতি সোনকালে তেখেতে আমাৰ ইয়াত এখন এম্বুলেঞ্চ দিছে। আৰু আজি মই ভাবোঁ যে এই এম্বুলেঞ্চৰ কাৰণে এই অঞ্চলৰ দুখীয়া যিসকল বেমাৰী আছে তেওঁলোকে বাহিৰত যাই ট্ৰিটমেণ্ট ল'ব পাৰিব। এইটোৱে মই আনন্দিত হৈছোঁ। দেখিবলৈ পোৱা গৈছে জলেশ্বৰ মডেল হস্পিটেলত পৰ্যাপ্ত চিকিৎসক নাৰ্ছ হয় না, আজি চাওক, আজি সকলো ডক্তৰখানাতে নাৰ্ছ বা আমাৰ ডক্তৰৰ অভাৱ আছে। এনেকুৱা নহয় যে ডাক্তৰ আমাৰ পৰ্যাপ্ত সকলো ঠাইতে। আমি যোৱা বিধানসভাত, এই বিধানসভাৰ আগৰ বিধানসভাত আমি এইবিলাকৰ ওপৰত প্ৰশ্ন আনিছিলোঁ। সেই প্ৰশ্নবিলাকতো উত্তৰ আমাৰ তাত আছে। তেওঁলোকে কৈছে যে আমি পৰ্যায়ক্ৰমে এইবিলাক ঠিক কৰিম। আৰু ইতিমধ্যে আপোনালোকে দেখিছে অলপ অলপ ডক্তৰ বা নাৰ্ছ দি আছে আৰু আগন্তুক দিনক আৰু ইয়াতকৈ ভাল কৰি দিম। এম্বুলেঞ্চ নোহোৱাৰ কাৰণে আমাৰ এই অঞ্চলৰ বহুত দুখীয়া মানুহ সময়মতে ট্ৰিটমেণ্ট ল'ব পৰা নাই। গতিকে এম্বুলেঞ্চ এখন খুব দৰকাৰ, এইবোৰ দিব লাগে। মই এখেতসকলক কৈছিলোঁ যিকোনো প্ৰকাৰে হওক এখন এম্বুলেঞ্চ আপোনালোকক মই দিম। মোৰ এইখিনি প্ৰিয়। সঁচাকৈয়ে আমি ধন্যবাদ জনাব লাগিব মাননীয় আমাৰ সাংসদ মহোদয় ৰকিবুল হুছেইন ডাঙৰীয়া সাংসদ হোৱাৰ পিছত আজি ধৰক 1 বছৰতকৈ অলপ বেছি সময় হৈছে তেখেত সাংসদ হোৱা। এই সময়খিনিৰ মাজত তেওঁ কিমানবাৰ ইয়ালৈ আহিলে সেইটো মই নকওঁ, কিন্তু এই সময়খিনিৰ মাজত তেখেতে আমাৰ জলেশ্বৰৰ কাৰণে কি কি কৰিলে সেই কথাটো অলপ চমুকৈ মই আপোনালোকক কম। নহ'লে মই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।